কালিলৈ অৰ্থাৎ বুধবাৰে মহাশিৱৰাত্ৰি মহাদেৱৰ আৰাধনাৰ বাবে সাজু ভক্তগণ মহাশিৱৰাত্ৰিৰ উপলক্ষে দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত শিৱ পূজাৰ আয়োজনৰ ব্যাপক প্ৰস্তুতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনৰ সামগুৰি শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰতো বিগত বৰ্ষৰ দৰে এইবাৰো মহাশিৱৰাত্ৰিৰ পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে মহাশিৱৰাত্ৰি উপলক্ষে শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ পালন কৰিছে মহাশিৱৰাত্ৰি লগতে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে শিৱ মন্দিৰটো জয় জয়তে আপোনাক এই চেনেলৰ জৰিয়তে সদৌ অসমবাসীক আমন্ত্ৰণ জনাব বিচাৰিছোঁ যে আমাৰ ব্ৰহ্মচাৰী শিৱ মন্দিৰৰ শিৱৰাত্ৰি উৎসৱ সমিতিলৈ উৎসৱ পৰ্বলৈ আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু এই শিৱৰাত্ৰি আমাৰ আজি যুগ যুগ ধৰি চলি আছে আমাৰ জন্মৰ আগৰ পৰাই চাৰিদিনীয়া কাৰ্যসূচীৰে চলি আছিলে বিভিন্ন ধাৰ্মিক আৰু নাটক সাংস্কৃতিক অনুষ্ঠান আমাৰ ইয়াত উদযাপন কৰা হয় আৰু অঞ্চলৰ গোটেই ৰাইজৰ সহযোগত আমাৰ এই শিৱৰাত্ৰি মেলা অনুষ্ঠিত হয় আৰু এইবাৰ আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই শিৱৰাত্ৰি উৎসৱ ভাগ পালন কৰা হৈছে সকলো আমাৰ অঞ্চলৰ ৰাইজৰ সহযোগত সেই হেতুকে আপোনালোকক এই তিনিদিনীয়া কাৰ্যসূচীলৈ আহি যোগাযোগ কৰি সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ আৰু এই তিনিদিনত মৰিগাঁও এটা নামতি দল ভাগ্যশ্ৰী দেৱী আৰু কৃষ্ণচূড়া নামতি দলে নাম প্ৰসংগ কৰিব লগতে এখন মঞ্চ সফল সামাজিক নাটক দানৱ অনুষ্ঠিত হ'ব আৰু লগতে অসমীয়া ভাওনা দক্ষ যজ্ঞ ইয়াত উপভোগ কৰিব পাৰিব তাকে আপোনালোক সকলোকে সহযোগিতা কৰিবলৈ অনুৰোধ জনালোঁ হয় আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হ'ব প্ৰথম দিনাখন নাম প্ৰসংগ হ'ব আৰু পূজা চতুৰ্থ প্ৰহৰ পূজা উদযাপন কৰা হ'ব আৰু পিছদিনাখন নাম প্ৰসংগ আৰু দক্ষ যজ্ঞ ভাওনা আৰু তৃতীয় দিনাখন আপোনাৰ নাটক ৰাতিলৈ নাটক হ'ব আৰু দিনত নাগৰিক সভা আধ্যাত্মিকতাৰ ওপৰত আলোচনা হ'ব তাকে নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ।